কি হৈছে আপোনালোকে আজি ফিল্ডখনত মানুহ দুখ পাবলগীয়া হৈছে অসুবিধাটো কি? চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিমুক্ত অসম গঢ়িব বিচাৰিছিলে, কিন্তু আমাৰ ৰঙাগুৰা পঞ্চায়তৰ কেইটামান পঞ্চায়তৰ কৰ্মচাৰী আৰু দলীয় বিজেপিৰ কি কয় আপোনাৰ কাউন্সিলাৰ বিট্টু দাসগুপ্ত, তেখেতে পঞ্চায়তৰ আপোনাৰ কৰ্মচাৰীৰ লগত জড়িত হৈ কিছুমান ৰাইজৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰি আছে আৰু কৰিছে। আমাৰ ৰঙাগুড়াৰ চকীটো ফুটবল ফিল্ডৰ আপোনাৰ 3,70,000 টকা উদ্যোগ কৰিছে, তাৰ বিনিময়ত 10 গাড়ী মাটি পেলাইছে। এইখন কি ফিল্ড হয়? এখন চকীটো ফুটবল ফিল্ড। ফুটবল ফিল্ড কিমান টকা আবণ্টন হৈছিলে? এইটো 8,33,000 টকা। এইটো 22-ৰ 21-22 মাত্ৰ 10 গাড়ী মাটি পেলাইছে। মাত্ৰ 10 গাড়ী মাটি পেলাইছে, পেলাই 3,70,000 টকা উদ্যোগ কৰিছে। উজ্জ্বল হল এইখিনি ৰাইজৰ কাম হোৱা নাই। ৰাইজৰ কাম হোৱা নাই। কেই গাড়ী মাটি পেলালে? 10 গাড়ী। আৰু কি কি হৈছে দুৰ্নীতি? আৰুতো ঢেৰ আছে, এইবিলাক ক'লেতো আৰু ক'বলৈ নাই। ঘৰৰ পইচা লয় সিহঁতে, অৰুণোদয় দিলে পইচা লয়। তাৰপিছত বাগানত, টি গাৰ্ডেনত আপোনাৰ 3টা কাম কৰিছে, 3টা আপোনাৰ আঁচনি আছিলে, তাতে কাম 3টাতে সি লুটিছে, কাম হোৱাই নাই। এইটো বিট্টু দাসগুপ্ত, তেখেত ৰঙাগুড়া গাঁও পঞ্চায়তৰ কাউন্সিলাৰ হয়। তেওঁৰ বিৰুদ্ধে আগতে বাতৰি সম্প্ৰচাৰ হৈছে, কাকো ভূক্ষেপে নকৰে নেকি? নাই, আমাৰ ৰাইজে ভয় নকৰে। ৰাইজে অভিযোগ দিছে, পঞ্চায়তত ছেক্ৰেটাৰীক দিছে, জনোৱা হৈছে, GRS-ক জনোৱা হৈছে, আৰু GRS-ৰ লগতে তাৰ মিতিৰালি। GRS-ৰ নামটো কি? শফিকুল ইছলাম। মানে এনেকুৱা নেকি যে পঞ্চায়তত থকা কৰ্মচাৰীসকলৰ লগত মিলি গোটেইখিনি মিলি লৈছে? ভিডিঅ চাবলৈ আহে নে নাহে কাম? নাই, চাবলৈ নাহে, আজিলৈকে অহা নাই। ইঞ্জিনিয়াৰো অহা নাই। ইঞ্জিনিয়াৰৰ নামটো জানেনে? কোন হয়? তেখেতৰ নামটো পাহৰিছো। মহিলা এজনী, ৰঙাগুড়া গাঁও পঞ্চায়তৰ। ভিডিঅ ওচৰত গৈছে নে? নাই যোৱা, ভিডিঅ ওচৰত যোৱা নাই। এনেকুৱা অনুভৱ হয় নেকি যে সকলোবোৰ মিলি আছে? গোটেই মিলাটোতো মিলিছে, নিমিলিলেতো আৰু খাব নোৱাৰিব সিহঁতে। চবেই মিলা প্ৰীতিয়ে আছে সিহঁতৰ। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত আপোনালোকৰ যোগেদি এইটোৱে বিচাৰো যে অকমান তদন্ত কৰে তেখেতে এই কাম কাজ বিলাক। যোৱাকালি গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকী আহি গৈছিল চামগুৰি। তেখেতে কৈ থৈ গৈছে যে GRS-সকলক ধন্যবাদ, গাঁও পঞ্চায়তৰ লোকসকলক, কৰ্মীসকলক ধন্যবাদ। তাৰ বিপৰীতে এতিয়া দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত জনোৱা হৈছে, তেখেতকো লিখিত জনোৱা হৈছে। তেখেতে কি ব্যৱস্থা লয় দেখা যাব। ফিল্ডখনৰ বিষয়ে আৰু কৈ আমনি লাগি গৈছে। কোন গাঁও পঞ্চায়ত? এইটো ৰঙাগুড়া গাঁও পঞ্চায়তৰ কি ফিল্ড এখন? চকীটো ফুটবল ফিল্ড। ইয়াত কেই গাড়ী মাটি পেলাইছে? ইয়াত খুব বেছি 10 গাড়ী মাটি পেলাই আৰু পইচা উঠাই লৈ গুচি যায়। কিমান টকা উঠাইছে? এতিয়া 3,70,000 উঠাইছে। কামটো কিমানৰ আহিছিল? কামটোতো আছিল আপোনাৰ 8,33,000 টকাৰ, কিন্তু 10 গাড়ী মাটি পেলাই পইচা উঠাই গৈ বহি থাকে। কোনে কৰি আছে কামটো? কামটো AP মেম্বাৰ বিট্টু দাসগুপ্ত, ৰঙাগুড়া। মানে দুৰ্নীতি আৰু ক'বলৈ নাই। এইবিলাক আৰু কি ক'ম। প্ৰত্যেকটো কামত আঁচনিৰ পৰা আৰম্ভ কৰি একদম আপোনাৰ কামলৈকে, মানে ৰাস্তা, ফিল্ড যি কয় চবতে, চব পঞ্চায়তৰ প্ৰতিনিধি আৰু পঞ্চায়তৰ আপোনাৰ কৰ্মচাৰীসকল মিলি দুৰ্নীতি। এতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ কি জনাব? এতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ এইটোৱে অনুৰোধ যে তেখেতে অকমান পঞ্চায়তৰ প্ৰতিনিধি বিলাকৰ আৰু আপোনাৰ পঞ্চায়তৰ যিখিনি কৰ্মচাৰী আছে তেখেতসকলক তদন্তত আনিব লাগে।
দুৰ্নীতি মানে বহুত দুৰ্নীতি হৈছে। আমাৰ এই ৰাস্তাখনৰ প্ৰায় 5 লাখ টকা মান আহিছিলে, ৰাস্তাখন হোৱা নাই। এই ফুটবল খেলখনত আৰু 3বাৰকৈ পইচা আহিছে ফিল্ড বনাবৰ কাৰণে, কিন্তু 2-3 গাড়ী ডাম্পাৰ মাতি পেলাই কাম সমাপ্ত কৰে। এই কামটো মিলি কৰি আছে চবেই, পঞ্চায়তৰ প্ৰতিনিধিসকল। এইটো আপোনাৰ এই পঞ্চায়তৰ সভানেত্ৰী এপি মেম্বাৰ আৰু বিট্টু দাসগুপ্ত। মাটি মানে আপোনাৰ 10-20 গাড়ী মাটি পেলাই পিছত হেৰি ট্ৰেক্টৰে বা জিচিবিৰে মিলাই সমাপ্ত কৰি দিয়ে। 4-5 লাখ টকাৰ কাম 50,000, 60,000 টকাত ফিল আপ কৰি দিয়ে, আৰু বাদ বাকী টকাকেইটা সিহঁতে উঠাই খাই লয়। এনেকুৱা 2-3বাৰ পইচা আহিছে চৰকাৰৰ পৰা, কিন্তু কাম হোৱা নাই। চকীৰ ফিল্ডখনৰ কাৰণে কেইবাৰ আহিছে আঁচনি? হেৰি এনেকুৱা স্কিম কেইবাৰ ধৰিলে? 2-3বাৰ আহিছে। আৰু ৰাস্তাটো আপোনাৰ মই শুনা মতে 5 লাখ টকাৰ ৰাস্তা আপোনাৰ 1 কিলোমিটাৰ না 1.5 কিলোমিটাৰ ৰাস্তা আহিছে। এইটো আপোনাৰ 1 কিলোমিটাৰ হ'ব। এইটো আপোনাৰ সুনীল বৰ্মন পৰা একদম আপোনাৰ এইটো হেৰি চকীটো পানী টেংকিলৈকে, পানী টেংকি নহয়, এই ফিল্ডৰ মূৰলৈকে আপোনাৰ 5 লাখ টকাৰ কাম আহিছে। আপোনালোকে ৰাস্তাখন চাওক, যেনে ৰাস্তা তেনে আছে, মাটি নাই। মানে কি ক'ব, ৰঙাগড় পঞ্চায়তত দুৰ্নীতি মানে একদম বহুত দুৰ্নীতি হৈছে। পাহাৰ সমান কৰি দিছে, পাহাৰ সমান দুৰ্নীতি হৈছে। ভিডিঅ' নাহে এইবিলাক চাবি। আমাৰ ধৰক কংগ্ৰেছৰ সময়ত ভাবিছিলো যে দুৰ্নীতি হৈছে, কিন্তু বিজেপিৰ সময়ত ভাল হ'ব। ঠিক এতিয়া দেখোন যে চবে একেই, কংগ্ৰেছ বিজেপি চব একেই। ৰাইজে কি বিচাৰে? ৰাইজেতো ভাল বিচাৰে, দুৰ্নীতিমুক্ত ভাবিছিলে, কিন্তু এতিয়া বিজেপিৰ সময়ত দুৰ্নীতি বেছি হৈ আছে, বেছি হৈ আছে।